গোটেই সিলেকশন ফর্ম ফিল আপ এফিডেভিট এই গোটেই কামখিনি আমি সমাপন কৰিব পাৰিম। এতিয়ালৈকে বৰ্তমানৰ হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিবনে নাই? যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰী পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। হয়, আজি এটা অসমৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো 37,20,000 লোকে অসমত মহিলাই অৰুণোদয়টো লাভ কৰিব। আগতে আছিল 24,60,000 লোকে পাইছিল। সেইধৰণে খুমটাইটো আগতে যি 30,000 মান লোকে পাইছিলে, এতিয়া আৰু 10,000 মান লোকে লাভ কৰিব। যিসকলক আমি কভাৰ কৰিব পৰা নাছিলোঁ তেখেতসকলকো সামৰি লোৱা হ'ব। মহিলাসকল যথেষ্ট উৎসাহী। মহিলাসকল সকলো ওলাই আহিছে, গম পাইছে বহুখিনি লোক যিহেতু ইয়াৰ পৰা বাদ পৰি আছিল, তেখেতসকলো অন্তৰ্গত হ'ব। সেইকাৰণে সকলোৱে আজি স্বস্তি নিশ্বাস পেলাইছে। হয়, NFSA কাৰ্ড যি নেশ্যনেল ফুড ছিকিউৰিটিৰ সেই কাৰ্ডখন যি বহু মানুহৰ আমাৰ নাই, সেইসকলেও পাব আৰু এখন কাৰ্ডৰ প্ৰতি এটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব। গৰমক নেওচিও মহিলাসকল আজি ওলাই আহিছে, খুব ভাল লাগিলে। গোটেই সিলেকশন ফর্ম ফিল আপ এফিডেভিট এই গোটেই কামখিনি আমি সমাপন কৰিব পাৰিম। এতিয়ালৈকে বৰ্তমানৰ হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিবনে নাই? যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰী পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। হয়, আজি এটা অসমৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো 37,20,000 লোকে অসমত মহিলাই অৰুণোদয়টো লাভ কৰিব। আগতে আছিল 24,60,000 লোকে পাইছিল। সেইধৰণে খুমটাইটো আগতে যি 30,000 মান লোকে পাইছিলে, এতিয়া আৰু 10,000 মান লোকে লাভ কৰিব। যিসকলক আমি কভাৰ কৰিব পৰা নাছিলোঁ তেখেতসকলকো সামৰি লোৱা হ'ব। মহিলাসকল যথেষ্ট উৎসাহী। মহিলাসকল সকলো ওলাই আহিছে, গম পাইছে বহুখিনি লোক যিহেতু ইয়াৰ পৰা বাদ পৰি আছিল, তেখেতসকলো অন্তৰ্গত হ'ব। সেইকাৰণে সকলোৱে আজি স্বস্তি নিশ্বাস পেলাইছে। হয়, NFSA কাৰ্ড যি নেশ্যনেল ফুড ছিকিউৰিটিৰ সেই কাৰ্ডখন যি বহু মানুহৰ আমাৰ নাই, সেইসকলেও পাব আৰু এখন কাৰ্ডৰ প্ৰতি এটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব। গৰমক নেওচিও মহিলাসকল আজি ওলাই আহিছে, খুব ভাল লাগিলে।